দুটমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ দাসৰ বিৰুদ্ধে দুটমা আঞ্চলিক আক্ৰাছু এডিএমছু ক্ষুদিৰাম ক্লাব আৰু দুটমা অঞ্চলৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। দুটমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলীকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ আঞ্চলিক আক্ৰাছুকে ধৰি বিভিন্ন দল সংগঠনৰ। দুটমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ দাসে ৰাজহুৱা ক্ষমা খোজাৰ দাবী অঞ্চলবাসী ৰাইজৰ। উক্ত ঘটনাস্থলীত কোকৰাঝাৰৰ SSP অফিচৰ পৰা DSP আৰু উচ্চপদস্থ বিষয়াসকলে উপস্থিত হৈ ৰাইজক অহাকালিৰ ভিতৰত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিবাদকাৰীক। চাওক, আজি আমি সদৌবিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চুমুকৈ এভিএমছু আক্ৰাছুকে ধৰি আমি দতমা অঞ্চলত যিবোৰ সংগঠন আছে আমি সকলোৱে একত্ৰিত হৈ আজি দতমা থানাত আন্দোলন কাৰ্যসূচী লৈছিলোঁ। কাৰণ 14 তাৰিখত দতমা হস্পিটেলত এখন প্ৰগ্ৰাম হৈছিলে আৰু সেইখন প্ৰগ্ৰামতে আমাৰ শ্ৰদ্ধাৰ বৰ্মন ছাৰ আৰু এজন নাৰ্ছ যেতিয়া গামোচাৰে আদৰিব ধৰিছে, আদৰিব ধৰোঁতে অলপ হাত লাগিছে, কিন্তু এই হাত লগা ভিডিঅ'টো কোনোবা নিউজ চেনেল বা পৰ্টেলত অলপ বেয়াকৈ বজাইছে। বজাৰ পিছতে দতমা থানাৰ অচি ছাৰে আমাৰ শ্ৰদ্ধাৰ বৰ্মন ছাৰক থানালৈ মাতি আনিছে। থানালৈ মাতি অনাৰ পিছত ছাৰৰ লগত যিবোৰ ব্যৱহাৰ কৰিছে, আমি এইবোৰ ব্যৱহাৰ কোনোপধ্যে সহ্য কৰিব নোৱাৰোঁ। সহ্য কৰিব নোৱাৰা এটা ব্যৱহাৰ এজন ডক্টৰ আৰু এজন চিষ্টাৰ নাৰ্ছৰ কি সম্পৰ্ক থাকে, আচলতে দতমা থানাৰ অচিৰ এইখিনি জ্ঞান নাই। তেখেত পঢ়া শুনা কৰি অচি হৈছে নে কেনেকৈ হৈছে মোৰ কিন্তু সন্দেহ হয়। কাৰণ এজন ডক্টৰ আৰু এজন নাৰ্ছৰ মাজত কি সম্পৰ্ক থাকিব পাৰে। আমি নাৰ্ছজনৰ পৰা শুনিব পাৰিছোঁ, নাৰ্ছজনে কৈছে মোৰ কোনো অভিযোগ নাই, এটা প্ৰগ্ৰামত অলপ হাতত লাগিব পাৰে। আৰু নাৰ্ছজনে এটা কথা কৈছে যে মোৰ দেউতাৰ সমতুল্য। আজি দেউতাৰ সমতুল্য এজন ডক্টৰ আজি প্ৰায় 40 বছৰ ধৰি দতমা হস্পিটেলত কৰ্মৰত হৈ আছে ডক্টৰজন। কালি আমাৰ দতমা আৰক্ষী থানাত আহি দায়িত্ব লৈ আজি আমাৰ এই সন্মানীয় ব্যক্তিজনক অপমান কৰিব, এই অপমানটো আমি দতমাবাসী ৰাইজে সহ্য কৰিব নোৱাৰোঁ, কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে আমি আজি 2টাৰ পৰাই দতমা আৰক্ষী চকী ঘিৰৰ লগতে আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। আন্দোলন এতিয়ালৈকে চলিয়ে আছে। আমাৰ কোকৰাঝাৰ SP অফিচৰ পৰা মানুহ আহিছে, আমাৰ লগত আলোচনা কৰিলে এতিয়া, কিন্তু দুৰ্ভাগ্যজনক এতিয়ালৈকে অচি ছাৰে আমাৰ সন্মুখত আহি নাপালে। মানে আমাৰ ইয়াত আমাৰ যিজন বলৰাম বৰ্মন নামৰ ডক্টৰ আছে, তেখেতে আজি 40 বছৰ ধৰি ইয়াতে ছাৰ্ভিচ দি আছে আৰু এই কেইদিনত ছাৰ্ভিচ দি থকা সময়ত কোনো বদনাম নাই। তেখেতে ইমান ধুনীয়াকৈ ছাৰ্ভিচ দি আছে। আমাৰ দতমাৰ যিখিনি এৰিয়া আছে আমাৰ ভগৱান স্বৰূপ বুলি ক'ব পাৰি, কিন্তু তেখেতক আমাৰ দতমা থানাৰ অচিয়ে আজি 15 দিন অহা হৈছে। অচিৰে আহি পেলাই আমাৰ যিজন ভগৱান তুল্য এজন মানুহ ডক্টৰ, তেখেতক যি অপমানিত কৰিলে, সেই যাতে আমি ন্যায় পাওঁ, যাতে আমাৰ ডক্টৰজনক যাতে মাত খোজে অচিয়ে, এইখিনি আমি বিচাৰোঁ। আৰু এনেকুৱা ধৰণৰ অপদাৰ্থ অচি আমাৰ এই দতমা ঠাইখনত নালাগে। যিজন অচিয়ে গুৰু গোসাঁই একো নামানে, যাকে যি পায় তাকে ব্যৱহাৰ কৰে। কেইদিনমান আগতে কোনোবা এটা সংগঠনৰ ল'ৰাকো দুৰ্ব্যৱহাৰ কৰিছিল, গাঁওবুঢ়াক দুৰ্ব্যৱহাৰ কৰিছিল। সেইকাৰণে আজি আমি আমাৰ ইয়াত দল সংগঠন মতভেদ পৰিহাৰ কৰি আমি দতমা অঞ্চলৰ গোটেই জনসাধাৰণ ওলাই আহিছোঁ। এইকাৰণে ওলাই আহিছোঁ যে আমাক ন্যায় লাগে। যিজন অচিয়ে আজি আমাৰ ইয়াত ভগৱান তুল্য মানুহ এজনক চিনি নাপায়, তেনেকুৱা ধৰণৰ অচি আমাৰ দতমাত কোনো ঠাই নাই। আৰু তেনেকুৱা ধৰণৰ আইনত ৰক্ষক আমাক নালাগে। যিজনে আমাৰ মানুহক চিনি নাপায়, যিজনে কাক চিনিব লাগে এইখিনি গম নাপায়, যিজনে গুৰু গোসাঁই গম নাপায়, তেনেকুৱা ধৰণৰ অচি আমাৰ ইয়াত দৰকাৰ নাই। মুঠতে এইজন অচিক নিলম্বন কৰিব লাগে আৰু তেনেকুৱা ধৰণৰ
অচি যাতে দতমাত পুনৰাই নাহক এইটোৱে কামনা কৰোঁ। যাৰ জনসাধাৰণত কোনো মিলা প্ৰীতি নাই তেনেকুৱা অচিক আমাৰ এই দতমা অঞ্চলত নালাগে। আৰু যিটো সময়ত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে আমাৰ যি আৰক্ষী আছে আৰক্ষী প্ৰশাসন ৰাইজৰ লগত, কিন্তু কোৱাৰ লগত কোনো কাম নাই। আৰু এনেকুৱা কিছুমান অচি আছে যিবোৰে ৰাইজৰ লগত নহয় টকাৰ লগত থকা মানুহ। আজি আমি গম পাইছোঁ যে কেইদিনমান আগতে দতমাৰ এটা ঘটনা হৈছিলে, ইয়াতো আমি গম পাইছোঁ ওপৰত খং দেখুৱাই ভিতৰি ভিতৰি ফপলা স্বৰূপ। আমি তেনেকুৱা ধৰণৰ অচি নালাগে। আৰু হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাওঁ তেনেকুৱা ধৰণৰ আৰক্ষীবোৰক নিলম্বন কৰিব লাগে আৰু তেনেকুৱা ধৰণৰ আৰক্ষী ৰাখিব নালাগে যিবোৰে আমাৰ জনসাধাৰণৰ কাৰণে কলংক স্বৰূপ, যিবোৰে আমাৰ সমাজৰ কোনো কাম নকৰে, মুঠতে নিজৰ খাকী পোছাকত দাদাগিৰি দেখুৱাই গুৰু গোসাঁই নমনা আৰু আমাৰ ভগৱান তুল্য চিকিৎসকক আজি দতমাত অপমানিত কৰিছে। এইটো আমি কোনোপধ্যই মানি নলওঁ। আৰু যদি এই অচিজনক নিলম্বন নকৰে আৰু লগত যদি মাপ নোখোজে আমি অনিৰ্দিষ্টকাল আন্দোলন চলাই থাকিম। আমি দতমা আঞ্চলিক আক্ৰাইছোঁ, লগতে ABMC আৰু বাঙালী ফেডাৰেশ্যন, লগতে আমাৰ দতমা বজাৰৰ যিটো ক্ষুদিৰাম ক্লাব আছে, আমি সকলোৱে একত্ৰিত হৈ গণতান্ত্ৰিক আন্দোলন কৰিম যেতিয়ালৈকে আমি নাই নাপাওঁ। ধন্যবাদ।